Hello viewers, I am back once again with a new video. Do you know where we are? Guess it. Wait. প্ৰথমতে গাইড গৈ থাকোঁতে উঠোৱা 11টা মূৰ্তিৰ দলটো চাওক। তাৰ মুখ্য হৈছে মহাত্মা গান্ধী, তেওঁৰ পাছত এগৰাকী মহিলা, এজন হিন্দু, এজন শিখ, এজন মুছলিম, এজন টাৰ্বান, এজন খ্ৰীষ্টান, এনেকৈ 10জনৰ সৈতে সম্পূৰ্ণ 11জনৰ দল। Yes, I am in Delhi, the capital of India and যিহেতুকে যোৱা ৰাতি আহি আমি গোৱাৰ পৰা দিল্লী পালোহি আৰু দিল্লী হোটেল ষ্টে কৰিছিলোঁ আৰু এতিয়া ৰাতিপুৱা আমি গৈ আছোঁ দিল্লী জেগাখিনি চাবলৈ। আৰু ইমানেই ধুনীয়া, ইমানেই চাফা, একিলাক কাগজ নাই। আমি সকলোৱে একেলগে গৈ আছোঁ। এখন বাছ বুকিং কৰিছিলোঁ আগদিনাখন ৰাতিয়ে। তেওঁলোকে নিজে লৈ গৈ থাকে, যোনডোখৰ জেগা নিয়ে, প্ৰথমতে ক'ত নিয়ে, তাৰপিছত ক'ত নিয়ে। আমাক প্ৰথম ৰাষ্ট্ৰপতি ভৱনটো দেখালে। আমি সকলোৱে একেলগে গ্ৰুপ ফটো উঠিছোঁ। ভিডিঅ' বাৰু ইমান কৰা নহ'লে। তাৰপিছত চাওঁচোন ক'ত নিয়ে। সেয়া থিয় হৈ কথা কৈ থকাজন হ'ল বাছত থকা, আমি গৈ থকা গাড়ীখনৰ গাইড হয়। তেখেতে প্ৰত্যেকটো বস্তুৰ বিষয়ে আমাক এক্সপ্লেইন কৰি দি থৈ গৈছে, কোনটো কি হয়, কি আছিলে। কিন্তু ভিডিঅ' কৰিবলৈ নিদিয়ে, মই মনেহে কৰিছিলোঁ। গাড়ীৰ পৰা নামি আহি আমি যেতিয়া খোজকাঢ়ি আহি আছিলোঁ নহয়, তেতিয়া ইমানেই গৰম, ইয়াৰ তাপমানটো ইমানেই বেছি, গা পৰি যায়। একচুৱেলি জুন, জুলাই, আগষ্ট এনেকুৱা মাহত দিল্লী আহিবই নালাগে। গাড়ীখনত গ'লে বাৰু অকণমান ৰিলেক্স হয়, কাৰণ তাৰ ভিতৰত AC আছিলে। এতিয়া ধৰিব পাৰিছে চাগে আমি কোনডোখৰ জেগা আহি আছোঁ, নহয়নে? The temperature in Delhi is so high that it feels like, oh my god, whole body is burning. ইণ্ডিয়া গেট, যাক আমি দিল্লী মেম'ৰিয়েল বুলিও কওঁ, তাতে আমি সকলোৱে গোটেইখিনি 11জনীয়া দলটো গোটেইকেইজনে একেলগে ফটো উঠিলোঁ। পাছত বেলেগকৈও উঠিলোঁ। আৰু ইয়াৰ কাষে যিবিলাক ফল মূলৰ দোকান আছিলে, তাত ফল মূলো খালোঁ, পানীও খালোঁ। তাৰপাছত তাৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহি আমি এটা মিউজিয়াম পালোঁ। এই মিউজিয়ামবিলাকত বহুত পুৰণা বস্তু থোৱা আছিলে। এয়া হ'ল তাৰ বাহিৰৰ পৰিৱেশটো। তাৰ ভিতৰলৈ সোমাই গৈ আছোঁ। তাৰ ভিতৰত চাবচোন, এয়া হ'ল আমাৰ ভাৰতৰ এজন বিশেষ ব্যক্তি, আমাৰ ভাৰতৰ গৌৰৱ বুলি ক'ব পাৰি। আৰু তেখেতৰ ঘৰখনৰ কিছু দৃশ্য, কিছু ফটো, তেওঁৰ দীঘলীয়া জীৱনটোৰ ফটোবিলাকো তেওঁ ঘৰখনত আঁৰি থোৱা হৈছে। তাৰ পৰা আমি ফটো উঠাইছোঁ। ভিডিঅ' কৰিব নিদিয়ে। এইটো পাকঘৰ, ড্ৰয়িং ৰুম, তেওঁ এখন বিচনাখন লাষ্টত য'ত হৈছিলে, এখন কিটচেনটো, আৰু এনেকেই বস্তুবিলাক তেওঁ তাত সংৰক্ষণ কৰি ৰখা আছে। মানুহবিলাকে তাতে গৈ চায়, আৰু কিন্তু ভিতৰত সোমাব নিদিয়ে। হয়, মই কৈ আছোঁ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, লাল বাহাদুৰ শাস্ত্ৰী। তেখেতৰ বহুত বস্তু সংৰক্ষণ কৰি ৰখা আছে। এখন গাড়ীখন তেখেতৰে। এইটো হৈছে শ্ৰী লক্ষ্মীনাৰায়ণ টেম্পল, বিৰলা মন্দিৰটো। আৰু এইটো হৈছে ITDC। ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ কাপোৰ কানি, অগৰম বগৰম দোকান আছে, তাত ল'ব পাৰে আপোনালোকে। আমি তাত ল'লোঁ কিছু পৰিমাণে। তাৰপাছত তাৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহি গৈ আছোঁ। এতিয়া আমি আহি পালোহি লোটাছ টেম্পল, যিটো নিউ দিল্লীত আছে। আৰু বাহিৰৰ পৰা চাওকচোন, ইমান ধুনীয়া। আৰু তাৰ আগফালবিলাক ইমানেই ধুনীয়া কৰি ৰাখিছে, পৰিষ্কাৰ কৰি ৰাখিছে। বেলেগ ছিজনত বেলেগ ফুল লগাই থৈ দিয়ে। আৰু তাৰ ভিতৰত এটা মন্দিৰ আছে। মন্দিৰটোলৈ যাব পাৰে, সকলোৱে প্ৰাৰ্থনা কৰিব পাৰে। কিন্তু তাত মন্দিৰত এটাও শব্দ কৰিবলৈ নিদিয়ে। তাত পইচা পাতিও দিব পাৰে। পুখুৰীৰ নিচিনা এটা আছে। আৰু
আমি বাৰু নগ'লোঁ কাৰণ টেম্পলটোৰ ভিতৰত সোমাবলৈ আপোনাৰ 1-1.5 ঘণ্টা লাগিব। আমি যেতিয়া গৈছিলোঁ মানে মানুহৰ ইমানেই দীঘলীয়া লাইন, এই লাইনটো মন্দিৰৰ ভিতৰখন সোমাওঁগৈ বুলি ক'লে আপোনাৰ 1-1.5 ঘণ্টা সময় লাগিব। আমি নোসোমালোঁ, গুচি আহিলোঁ। বাহিৰতে ফটো চটো মাৰিলোঁ। সেইবুলি একেবাৰে নোযোৱা নহয় আৰু মন্দিৰৰ অকণমান অলপ ভিতৰলৈকে গ'লোঁ আৰু একেবাৰে মেইন জেগাডোখৰলৈ নগ'লোঁ। ৰাতি টেম্পলটো বেলেগ এটা ধুনীয়া হয়। চাৰিওফালে লাইট জ্বলি থাকে। ইয়াত একদম এইফালে লটাছটোৰ নিচিনা যিটো আছে চবফালে লাইট জ্বলি থাকে, সোণালী সোণালী হয়, বহুত ধুনীয়া লাগে দেখিবলৈ। আৰু এয়া হ'ল টেম্পলটোৰ ভিতৰত পুখুৰীৰ নিচিনা। ইয়াতে কইনছ এটা লৈ পেলাই মনত উইচটো কৰি পেলাই দিলে হৈ গ'ল। ইয়াৰ পৰা ওলোৱাৰ পাছত ভাবিছিলোঁ কুটুব মিনাৰটো চাম, কিন্তু কুটুব মিনাৰত সোমাব নিদিয়ে। বাৰিষা পানী হৈছিলে নে কিবা এটা হৈছিলে বুলি ক'লে বন্ধ কৰি ৰাখিছে। আৰু যিহেতুকে 15 আগষ্টও আহি আছে, গতিকে আমি ৰেড ফৰ্টটো চাবলৈ নাপালোঁ। বাহিৰৰ পৰাই চালোঁ। এইটো লালকিল্লা, বাহিৰৰ পৰাই চালোঁ কাৰণ মন্ত্ৰী মহোদয়ে ভাষণ দিয়া জেগাখিনি ইয়াৰ পৰাই চালোঁ। চাওক ইমান দূৰৰ পৰা ইমান ধুনীয়া। এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়া হোৱাৰ পাছত আমি ভাবিলোঁ লাষ্টত একদম মাৰ্কেটকেইখনলৈকে যাওঁ, কিন্তু গোটেইকেইখন মাৰ্কেট যোৱাটো সম্ভৱ নহয় এদিনত। একদম লাষ্টত আহিলোঁ চান্দনী চৌকলৈ। আমি য'তেই নাযাওঁ, আমি দুইজন য'তেই নাযাওঁ বজাৰ কৰোঁ, আৰু লগত যোৱা কেইজনো সেই বহুত বজাৰ কৰি ভাল পোৱা মানুহ। আৰু চালোঁ, প্ৰথম দিনাখন চালোঁ, নেক্সট দিনাখন আহিম বুলি বাকীকেইখন মাৰ্কেটলৈও গ'লোঁ, যিকেইখন হ'লচেল মাৰ্কেট আছে দিল্লীত। ভাল লাগিলে, বহুত ভাল। ইয়াৰ কিছু ছবি মই ইয়াত সাঁচি ৰাখিলোঁ, আপোনালোকেও চাব ভাল লাগিছেনে নাই, যদি পাৰে ক'ব। থেংক ইউ।